যোৱা ভিডিঅ'ত তোমালোকক পোহৰৰ প্ৰতিফলন আৰু সমতল দাপোনৰ বিষয়ে পঢ়াই আছিলোঁ আৰু গতিকে এইটো ভিডিঅ'ত মই তোমালোকক উত্তল দাপোন অৱতল দাপোনৰ বিষয়ে পঢ়াম আৰু গোলাকাৰ দাপোনেনো কেনেকৈ ৰশ্মিৰ সহায়ত প্ৰতিবিম্ব গঠন কৰে সেইটো ওপৰত পঢ়াম। তো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত মই তোমালোকক যোৱা ভিডিঅ'ৰ কিছুমান আমাৰ দি দিব বিচাৰোঁ যে পোহৰৰ প্ৰতিফলননো কি আছিল। তো পোহৰৰ প্ৰতিফলন হৈছে তোমালোকৰ দুটা স্বচ্ছ মাধ্যমৰ সন্ধিৰ তলত আপতিত যেতিয়া হয় তেতিয়া পোহৰৰ কিছু অংশ পুনৰ আগৰ মাধ্যমলৈ উভতি যায় আৰু তাকে পোহৰৰ প্ৰতিফলন বোলে। আৰু পোহৰৰ প্ৰতিফলনৰ আমি দুটা সূত্ৰ বা ল পাইছিলোঁ। এটা আছিলে আপতন কোণ আৰু প্ৰতিফলন কোণৰ মাপ সমান, আৰু 2 নম্বৰ আমি পাইছিলোঁ যে আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু 2 নম্বৰ গোটেইকেইটা একেটা সমতলতে থাকে। তাৰপিছত আমি সমতল দাপোনৰ কথা পাইছিলোঁ যে সমতল দাপোনত গঠিত প্ৰতিবিম্ব সদায় অহত আৰু থিয় হয়। 2 নম্বৰ পাইছিলোঁ যে আমি লক্ষ্যবস্তু দাপোনৰ সন্মুখত যিমান দূৰত থাকে প্ৰতিবিম্ব দাপোনৰ পিছফালে সিমান দূৰতে গঠিত হয়। আৰু 3 নম্বৰ পইণ্টটো আমি পাইছিলোঁ যে প্ৰতিবিম্ব পাৰ্শ্বভাৱে ওলোটা হয়। তাৰপৰা মই আজি তোমালোকক গোলাকাৰ দাপোনৰ কথা পঢ়াম। গোলাকাৰ দাপোন গোলাকাৰ দাপোন গোলাকাৰ দাপোন দুই প্ৰকাৰ থাকে। এটা হৈছে উত্তল দাপোন আৰু এটা হৈছে অৱতল দাপোন। এতিয়া আমি উত্তল দাপোন আৰু অৱতল দাপোনক কিয় গোলাকাৰ দাপোন বুলি কওঁ সেইটো চাওঁ। আমি গোলাকাৰ দাপোন বুলি ক'লে গোলকটোৰ দৰে হ'ব, স্ফিয়াৰ। তো যেতিয়া কি হয় এই গোলাকাৰ দাপোনৰ এইডোখৰ কাটি দিব, এইটো মই কাটি দিলোঁ। কাটি পিনে এইডোখৰ যেতিয়া ওলাই দিব তেতিয়া এইটো এনেকুৱা ষ্টাইল হৈ যাব, এনেকুৱা হৈ যাব, এই চাইড এনেকুৱা হৈ যাব। তো এইটো কি হ'ব তোমালোকৰ উত্তল দাপোন। আৰু যেতিয়া এইডোখৰ কাটি দিব গোলাকাৰ দাপোনৰ এইডোখৰ পৰা তেতিয়া কি হ'ব, এইটো যেতিয়া পাৰ্ট ওলাব মোহাৰি দিছোঁ মই বুজিলা থাকে। এই দাপোনটো হ'ব অৱতল দাপোন। এতিয়া আমি গোলাকাৰ দাপোনৰ মেইন পইণ্ট কেইটামান উত্তল দাপোন বা অৱতল দাপোনৰ যিহৰে হওক তাৰ আমি কেইটামান মেইন পইণ্ট চাওঁ। এইকেইটা তোমালোকে বুজিলা চাগে, ইমানটো তোমালোকৰ বেছিক চবৰে ক্লিয়াৰ আছে চাগে। তো মই ইয়াত এটা অৱতল দাপোন আঁকি ল'লোঁ। এইটো হৈছে অৱতল দাপোন। অৱতল দাপোনৰ উত্তলে হওক বা অৱতলে হওক এই দুটাৰ মাজৰ যোনটো পইণ্ট থাকিব সেইটোক ক'ব এই গোটেই দাপোনটোৰ মাজৰ যোনটো পইণ্ট হ'ব সেইটোক ক'ব মেৰু বা ইংলিছত পল। এতিয়া এই যোনডাল লাইন থাকিব, এই যোনডাল লাইন এইডালক ক'ব মুখ্য অক্ষ বা ইংলিছত প্ৰিন্সিপাল এক্সিস। কিছুমানৰ কনফিউজ থাকে প্ৰিন্সিপাল নে প্ৰিন্সিপাল। এইটো প্ৰিন্সিপাল, স্কুল বা কলেজৰ যোনটো প্ৰিন্সিপাল সেই প্ৰিন্সিপালৰ কথা কোৱা হৈছে প্ৰিন্সিপাল মানে মুখ্য। তো এইটো হ'ল প্ৰিন্সিপাল এক্সিস। তাৰ পৰা কি হ'ব তোমালোকৰ
যেহেতু এইটো এটা গোলকৰ পৰা কটা হৈছিল, এইটো এটা গোলকৰ পৰা কটা হৈছিল, তো গোলকটো থাকিলেতো ইয়াত এটা চেণ্টাৰ থাকিলেহেঁতেন। গোলকৰ এটা চেণ্টাৰ থাকে, আমি জানো এইটো গোলক যেনিবা ইয়াৰ এটা চেণ্টাৰ আছে, তো ইয়াৰ চেণ্টাৰ যোনটো হ'ব এইটো গোলকৰ আধাই হয়, কিন্তু ইয়াৰ এটা চেণ্টাৰ এটা আছে। তো এই চেণ্টাৰটোক ক'ব তোমালোকৰ ভাঁজ কেন্দ্ৰ। ভাঁজ কেন্দ্ৰ বা ইংলিছত চেণ্টাৰ অফ কাৰ্ভেচাৰ, চেণ্টাৰ অফ কাৰ্ভেচাৰ। আৰু এইটোক চেণ্টাৰ অফ কাৰ্ভেচাৰ কোৱাৰ বাবে ইয়াক চি ডি ডিন'ট কৰা হয়। এই ভাঁজ কেন্দ্ৰক চি ডি ডিন'ট কৰা হয়। তাৰ পৰা এই মেৰুটোক পল বুলি যিহেতু কোৱা হয়, তো ইয়াক পি ডি ডিন'ট কৰা হয়। পি ডি পল, আৰু ইয়াক ভাঁজ কেন্দ্ৰক চি ডি ডিন'ট কৰা হয়, কাৰণ ইয়াৰ ইংলিছত নামটো হৈছে চেণ্টাৰ অফ কাৰ্ভেচাৰ, তো ইয়াক চি ডি ডিন'ট কৰা হয়। ইয়াৰ পৰা আহিল, ইয়াৰ পৰা এই চেণ্টাৰ অফ কাৰ্ভেচাৰ বা ভাঁজ কেন্দ্ৰৰ পৰা এয়ালৈকে যিটো, এই ভাঁজ কেন্দ্ৰৰ পৰা এয়ালৈকে যিটো তোমালোকৰ ব্যাসাৰ্ধ থাকিব, ইয়াৰ পৰা ইয়ালৈকেতো ব্যাসাৰ্ধ থাকে, কাৰণ এইটো এটা যেনিবা গোলক, এইটো ইয়াৰ হেৰি হয়, কেন্দ্ৰ হয়, গোলকটো কেন্দ্ৰৰ পৰা ইয়ালৈকে যিটো দূৰত্ব থাকে সেইটো ব্যাসাৰ্ধ বুলি কয়। কিন্তু এইটো হৈছে দাপোনৰ ক্ষেত্ৰত এই ব্যাসাৰ্ধটোক কি বুলি ক'ব? ভাঁজ ব্যাসাৰ্ধ। এইটো ক'ব ভাঁজ, এই পাৰ্টটো দেই, এই পাৰ্টটো অকল ভাঁজ ব্যাসাৰ্ধ বুলি ক'ব। আৰু ইয়াক আৰ ডি ডিন'ট কৰা হয়। আৰ ডি কিয় ডিন'ট কৰা হয়? কাৰণ ইয়াৰ ইংলিছত নামটো হৈছে ৰেডিয়াছ অফ কাৰ্ভেচাৰ। ৰেডিয়াছ অফ কাৰ্ভেচাৰ, তোমালোকে চাগে বহুতে জানা এইটোক ৰেডিয়াছ বুলি কয়, এইটো ইংলিছত ৰেডিয়াছ বুলি কয়। তো এইটো হৈছে ৰেডিয়াছ অফ কাৰ্ভেচাৰ। কিন্তু ইয়াত এটা পইণ্ট মনত কৰিবলগীয়া কথা, এই যোনটো ভাঁজ কেন্দ্ৰ থাকিব, এই ভাঁজ কেন্দ্ৰটোক দাপোনৰ অংশ বুলি কোৱা নহয়। এই ভাঁজ কেন্দ্ৰটো দাপোনৰ কাৰণ হৈছে এই যোনটো দাপোনখনৰ প্ৰতিফলন পৃষ্ঠ, এইটো হৈছে প্ৰতিফলন পৃষ্ঠ। ইয়াত যেনিবা ৰশ্মিডাল পৰিলে, ইয়াৰ পৰা আহিলে, ইয়াৰ পৰা ইয়াত এনেকৈ আহিলে, ইয়াৰ পৰা প্ৰতিফলিত হৈ গ'ল, তো এইটো হৈছে প্ৰতিফলন পৃষ্ঠ। তো মই এতিয়া মোহাৰি দিছোঁ, তো দেখাইছোঁ মানে ৰশ্মি এটা আহিলে, ইয়াত লাগি পিনে প্ৰতিফলিত হৈ গ'ল, তো এইটো হ'ল যোনটো লাগি পিনে প্ৰতিফলিত হ'ব, তো এইটো প্ৰতিফলন পৃষ্ঠ বুলি ক'ব। তো এইটো হৈছে দাপোনৰ প্ৰতিফলন পৃষ্ঠ, এই ছাইডটো হৈছে দাপোনৰ প্ৰতিফলন পৃষ্ঠ। যিহেতু এই ভাঁজ কেন্দ্ৰটো এই প্ৰতিফলন পৃষ্ঠত অৱস্থিত নহয়, সেইবাবে ইয়াক দাপোনৰ অংশ বুলি কোৱা নহয়। ভাঁজ কেন্দ্ৰক, এইবোৰ চব মই তোমালোকৰ NCERT কিতাপখনৰ পৰাই কৈ আছোঁ, তোমালোকে যদি ভালকৈ পঢ়া তেতিয়া তাত পাবা। তোমালোকে ভাঁজ কেন্দ্ৰক দাপোনৰ অংশ বুলি কোৱা নহয়। কিয় কোৱা নহয়? কাৰণ ইয়াৰ প্ৰতিফলন পৃষ্ঠত, কাৰণ দাপোনৰ প্ৰতিফলন পৃষ্ঠত ই অৱস্থিত নহয়, সেইবাবে ইয়াক ভাঁজ কেন্দ্ৰক দাপোনৰ অংগ বুলি কোৱা নহয়। চ' ইমানটো আছিল। আৰু কেইটামান পইণ্ট আছে, সেইটো মই তোমালোকক এই বৰ্ডটো মোহাৰি পিনে তাৰপিছত আৰু আঁকিম, তাৰপৰা দেখাম, কাৰণ এতিয়া বহুত জাবৰা হৈ গৈছে, তোমালোকে চাগে ধৰিব পৰা নাই। চ' মই এইটো মোহাৰি দিছোঁ, তোমালোকে যি লিখিব আছে প'ষ্ট কৰি লিখি ল'বা।
এতিয়া তোমালোকৰ কেইটামান পইণ্ট আছে ফ'কাছ কাক কয় এইটো এটা অৱতল দাপোন আঁকি দিলোঁ আমি অৱতল দাপোন এডাল আমি কি কৈছিলোঁ এডাল হ'ল মুখ্য অক্ষ মুখ্য অক্ষ এডাল আঁকিলোঁ আমি পাইছিলোঁ মুখ্য অক্ষ এনেকুৱা আহে এই যোনটো মাজৰ পইণ্ট হ'ব মাজৰ পইণ্টতে আহিব মুখ্য অক্ষডাল ইয়াৰ যোনটো এই দাপোনৰ যোনটো মিডিল পইণ্ট থাকিব সেইটোৰ লগত যোনটো জইন কৰিব লাইনডাল সেইডাল মুখ্য অক্ষ হ'ব আৰু ইয়াৰ মিডিল পইণ্টটো এই পইণ্টটো কি বুলি ক'ব মেৰু বুলি ক'ব মেৰু যাক আমি পল বুলি কওঁ আৰু পিৰে ডিনট কৰোঁ এইটো মই এইটো পইণ্টক পি বুলি কৈছোঁ তো এতিয়া কি হ'ল আৰু ইয়াৰ যোনটো ব্যাসাৰ্ধটো থাকিব ইয়াৰ পৰা দাপোনৰ যোনটো ব্যাসাৰ্ধ থাকিব সেইটোক আমি ভাঁজ ব্যাসাৰ্ধ বুলি কওঁ আৰু যাক আমি চিৰে ডিনট কৰিম এতিয়া কি হ'ল তোমালোকে দেখিছা মেগনিফাইং গ্লাছ এটা মেগনিফাইং গ্লাছটো দি যেতিয়া এখন কাগজৰ ওপৰত এনেকুৱা এইফালৰ পৰা সূৰ্য পোহৰ তোমালোকে বহুতে চাগে কৰিছা এই এক্সপেৰিমেণ্টটো এইফালৰ পৰা সূৰ্য পোহৰ আহি আছে তোমালোকে মেগনিফাইং গ্লাছ এটা ওপৰত ৰাখিছা মেগনিফাইং গ্লাছটো ওপৰত সূৰ্য পোহৰটো পৰিছে কিছু সময়ৰ পিছত আমি দেখিলোঁ যে কি হ'ল কাগজখন জ্বলিবলৈ ধৰিছে তাৰ কাৰণটোনো কি সেই কাগজ টুকুৰা জ্বলিলেনো কেলে এতিয়া মেগনিফাইং গ্লাছটো কি হয় মেগনিফাইং গ্লাছটো এটা অৱতল দাপোন হয় যিহেতু মেগনিফাইং গ্লাছটো অৱতল দাপোন হয় তাৰপিছত তেতিয়া কি হ'ব যিমানবোৰ ৰশ্মি তাত আহি পৰিব এই হেৰিত পৰিব অৱতল দাপোন বা মেগনিফাইং গ্লাছখনত পৰিব তেতিয়া সেইবোৰ কি হ'ব অবিহাৰী হৈ পিনে একেটা পইণ্টতে হৈ যাব সব একেটা পইণ্টত হৈ যাব আৰু সেই ফেনাটো বা সেই যিটো পৰিঘটনাটো হৈ আছে সেইটো এতিয়া মই যোনটো তোমালোকক কেছ দেখাম সেইটোৱে হৈ আছে এতিয়া ধৰি লোৱা তোমালোকে এইটো হ'ল আমাৰ সূৰ্য ৰশ্মিটোক আমি কি ধৰিম লক্ষ্য বস্তু হিচাপে ধৰিম এতিয়া সূৰ্য ৰশ্মি ক'ৰবাৰ আহে অসীমৰ পৰা আহে বুলি ধৰি লৈছোঁ আমি এইটো আমাৰ লক্ষ্য বস্তু এইটো আমাৰ লক্ষ্য বস্তু আৰু এইটো সূৰ্য ৰশ্মি আমাৰ লক্ষ্য বস্তু হয় আৰু এইটো আমি আঁকি ল'লোঁ লক্ষ্য বস্তুটো আহি আছে ক'ৰ পৰা অসীমৰ পৰা এইটো অসীম বা ইনফিনিটিৰ পৰা আহি আছে এতিয়া লক্ষ্য বস্তুটোৰ পৰা কি হ'ব যেতিয়া এই লক্ষ্য বস্তুটোৰ পৰা সমান্তৰালভাৱে এই মুখ্য অক্ষৰ সমান্তৰালভাৱে আহিল ৰেখা এডাল অহাৰ পিছত কি হ'ব এতিয়াতো ইয়াত এইখন এখন দাপোন হয় সেইটো মেগনিফাইং গ্লাছটো এটা দাপোন হয় অৱতল দাপোন হয় এইটো দাপোন হয় অৱতল দাপোন হয় তো অৱতল দাপোনত যেতিয়া পৰিব তেতিয়া কি হ'ব হেৰিটো ৰশ্মিডাল অপসাৰী হৈ গ'ল ঠিক তেনেদৰে এনেকুৱা আৰু এটা আহিলে দেখা গ'ল যে সেইটো একেটা পইণ্টৰ মাজেৰে পাৰ হৈ গ'ল ঠিক তেনেদৰে এনেকৈ তলফালৰ পৰাও যেনিবা এটা আহিলে সেইটো এই একেটা পইণ্টৰ মাজেৰে পাৰ হৈ গ'লগৈ আকৌ এটা পইণ্ট আহিলে এনেকুৱা সেইটো একেটা পইণ্টৰ মাজেৰে পাৰ হৈ গুচি গ'ল দেখা গ'ল যে সেই এনেকুৱা একেই চিষ্টেম একেটাই হৈ আছে সেই মেগনিফাইং গ্লাছৰ মাজেৰে যেতিয়া পোহৰটো পৰিব পোহৰটো পৰাৰ লগে লগে কি হ'ব প্ৰতিফলিত হৈ পিনে একেটা পইণ্টৰে চবেই একেটা পইণ্টতে এনেকুৱা হেৰি হ'ব তোমালোকে চাবা যিমান লাইট পৰিব পৰাৰ পিছত অবিহাৰী হৈ পিনে একদম একেটা পইণ্টতে হৈ যাব এটা বিন্দু হিচাপে হৈ যাব বা এটা মানে এটা ফুট হিচাপে হৈ যাব হেৰিকেইটা যিমান ৰশ্মি প্ৰতিফলিত হ'ব এই এনেকুৱা টাইপত সব আহি পিনে দেখিছে নাই এই পইণ্টত একদম ফুট হিচাপে হ'ব নাই ফুট হিচাপে হোৱাৰ পিছত কি হ'ব ইয়াত এতিয়া মই কৈছিলোঁ তোমালোকক এটা প্ৰতিবিম্ব গঠিত হ'বৰ বাবে দুটা ৰেখাৰ কটাকটি দুটা ৰশ্মি কটাকটি প্ৰয়োজন হয় মেক্সিমাম বা মিনিমাম দুটা ৰশ্মি হ'ব লাগে মেক্সিমাম যিমান হ'ব পাৰে এতিয়া আমি দেখিলোঁ দুটাতকৈ অধিক হৈ আছে এইডাল এনেকুৱা ধেৰ আহিব পাৰে অসীমৰ পৰা কিমান আহিব পাৰে 1000টা আহিব 2000টা আহিব সেইবোৰ আমি নাজানো তাৰ পৰা কি হ'ব এই যোনটো পইণ্টত আমাৰ কটাকটি কৰিলে এতিয়া মই ক'লোঁ য'ত কটাকটি কৰিব তাত প্ৰতিবিম্ব গঠিত হ'ব তো এই পইণ্টত যোনটো পইণ্টত কটাকটি কৰিব ইয়াততো আমাৰ প্ৰতিবিম্ব গঠিত হ'বই এই পইণ্ট যোনটো থাকিব ইয়াৰ পৰাই আহিল এনেকুৱা আহিল
তাৰপিছত এনেকৈ আহিল এই যিমানটা ৰেখা এনেকৈ একেটা পইণ্টতে কটাকটি কৰিছে এই পইণ্টটোতো কটাকটি কৰা পইণ্টটোতো তোমালোকে প্ৰতিবিম্ব গঠিত হ'বই হ'ব নাই তেতিয়া কি হ'ব আমাৰ যোনটো মেগনিফাইং গ্লাছত যোনটো আমি এই যে তলত যোনটো ৰশ্মি পৰে এতিয়া এইটো মেগনিফাইং গ্লাছটো এইটো মেগনিফাইং গ্লাছ ইয়াৰ পৰা যোনটো পাৰ হৈ পিনে এই ৰশ্মিডাল প্ৰতিফলিত হৈ পিনে আহি পিনে যোনটো সেই কাগজখনত পৰে সেইটো আচলতে কি হয় সেইটো আচলতে হয় প্ৰতিবিম্ব সূৰ্যৰ ৰশ্মিৰ প্ৰতিবিম্বটোহে তাত পৰে সূৰ্যৰ ৰশ্মিটো নপৰে কাৰণ সেইটো প্ৰতিফলিত হৈ যায় প্ৰতিফলিত হোৱাৰ পিছত যোন কটাকটি কৰি পিনে প্ৰতিফলিত হোৱাৰ পিছত কটাকটি কৰিলে সেইটো ৰশ্মিকেইডাল কটাকটি যোনটো পইণ্টত কৰিলে কটাকটি কোনটো পইণ্টত কৰিলে কটাকটি কৰিলে ইয়াত কৰিলে আৰু ইয়াতে কি হয় প্ৰতিবিম্ব গঠিত হয় এতিয়া এই যোনটো পইণ্টতে কটাকটি কৰিছে এই সমান্তৰাল ৰশ্মিকেইডাল আহি সেই পইণ্টটোক আমি কি বুলি ক'ম ফ'কাছ বুলি ক'ম এফ আখৰেৰে তাক ডিনট কৰা হ'ব বুজি পালা তোমালোকে ক্লিয়াৰ আছে পুৰা যোনটো পইণ্টত এই সমান্তৰাল ৰশ্মিকেইডাল আহি কটাকটি কৰিব সেই তাকে ক'ব ফ'কাছ এতিয়া আমি অলপ আগত পাইছিলোঁ যে এই যোনটো ভাঁজকেন্দ্ৰ আৰু মেৰুৰ মাজৰ দূৰত্বটোক আমি কি বুলি কওঁ ভাঁজ ব্যাসাৰ্ধ তো ইয়াতো এটা নাম আছে ফ'কাছ আৰু মেৰুৰ মাজৰ যিটো দূৰত্ব সেইটোক আমি কি বুলি ক'ম ফ'কাছ দৈৰ্ঘ্য আৰু ইয়াত কটাকটি কৰা পইণ্টটোক আমি ফ'কাছ বুলি ক'লোঁ এই যোনটো আমাৰ পি এফৰ যোনটো দূৰত্ব পি এফক আমি কি ক'ম ফ'কাছ দৈৰ্ঘ্য বুলি ক'ম আমি এতিয়া চোৱা এই সমান্তৰাল ৰশ্মিকেইডাল এটা কথা মনত ৰাখিবা তোমালোকে এইটো অলপ পিছতো পাবা এই ৰশ্মি চিত্ৰৰ সহায়ত কেনেকৈ প্ৰতিবিম্ব গঠিত কৰে দাপোনে সেইটো চাওঁতে তোমালোকে পাবা গোলাকাৰ দাপোনে কেনেকুৱা প্ৰতিবিম্ব গঠন কৰে সেইটো চাওঁতে তোমালোকে পাবা এইটো পইণ্টটো এতিয়া মই এবাৰ কৈ দিছোঁ পিছত আকৌ এবাৰ তোমালোকক ক'ম যে পইণ্টটো কি হৈছে যে সমান্তৰাল ৰশ্মি কিহৰ সমান্তৰাল হয় এইটো আমাৰ মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি কিহৰ সমান্তৰালকৈ অহা ৰশ্মি মুখ্য অক্ষ এইডাল মই কৈছিলোঁ প্ৰিন্সিপাল এক্সিছ বা মুখ্য অক্ষ এই যোনটো মেৰুৰ মাজেৰে পাৰ হৈ যায় বা মেৰুত জইন কৰে সেই লাইনডালক কি বুলি কয় সেই লাইনডালক কয় তোমালোকৰ মুখ্য অক্ষ এতিয়া এইডালটো মুখ্য অক্ষৰ সমান্তৰাল আছে মুখ্য অক্ষ পেৰেলেল হৈ থকা নাই জানো এইডাল এতিয়া মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰেখাবোৰ ফ'কাছৰ মাজেৰে সদায় পাৰ হয় কিন্তু তাৰ বাবে এটা কণ্ডিশ্যন আছে তাৰ বাবে কি কণ্ডিশ্যন আছে মই ইয়াত পইণ্টটো লিখি দিছোঁ তোমালোকৰ দেই মুখ্য অক্ষৰ সমান্তৰাল ভাৱে অহা ৰশ্মি ফ'কাছৰ মাজেৰে পাৰ হয় কিন্তু তাৰ বাবে এটা কণ্ডিশ্যন আছে কি কণ্ডিশ্যন যে এইটো তোমালোকৰ বুকত দিয়া নাই কিন্তু মই তোমালোকক কৈ দিছোঁ তোমালোকে হায়াৰ ষ্টাডিত পাব পাৰা 11-12তো তোমালোকে 12তো এইটো নাপাব পাৰা যদি তোমালোকে তাত ভালকৈ পঢ়া অকণমান ৰেফাৰেঞ্চ পঢ়া তাত তোমালোকে পাব পাৰা তো তাত কৈছে কি এই পইণ্টটোৰ তোমালোকৰ এটা কণ্ডিশ্যন ৰাখিব লাগিব যে এই মুখ্য অক্ষৰ যোনডাল আছে সেই তাৰ এই সমান্তৰাল যিটা ৰশ্মি আহিব একেবাৰে ওচৰত হ'ব লাগিব মুখ্য অক্ষ আৰু সমান্তৰালভাৱে অহা ৰশ্মি এতিয়াতো মই বহুত দূৰত ৰাখিছোঁ এনেকুৱা হ'ব নালাগে কিন্তু একদম ওচৰতে আহিব লাগিব একদম ওচৰ আহিব লাগিব সেই তেতিয়াহে ফ'কাছৰ মাজেৰে পাৰ হ'ব নহ'লে ফ'কাছৰ মাজেৰে পাৰ নহয় নহ'লেও পাৰ হ'ব কিন্তু ফ'কাছৰ মাজেৰে পাৰ নহয় এই মুখ্য অক্ষৰে ক'ৰবাত কাটাকাটি কৰিব ইয়াত কাটিব পাৰে যিকোনো জেগাত কাটিব পাৰে মুখ্য অক্ষ যিকোনো জেগাত কাটিব পাৰে কিন্তু ফ'কাছত নাকাটে কিন্তু যদি দূৰত হয় এই ইমান দূৰত গৈ আছে বোলে দূৰত হোৱাৰতো এটা কণ্ডিশ্যন থাকিব পাৰে তোমালোকৰ বুকত সেইটো নাই তোমালোকৰ বুকত ডাইৰেক্ট ফ'কাছৰ মাজেৰে পাৰ হয় বুলি কৈ দিছে কাৰণ তোমালোকৰ সিমান হায়াৰ লেভেলত যোৱা নাই বুজাবলৈ কাৰণে কিন্তু মই তোমালোকক
ডিটেইল বুজাব চেষ্টা কৰিছোঁ, তোমালোকক ফিলটো দিবলৈ চেষ্টা কৰিছোঁ। তোমালোকক মই যে অকল বুকত ইমানটো আছে সেইটো নহয়, তোমালোকে আচলি কথাটো কি হৈ আছে সেইটো জনাবলৈ চেষ্টা কৰি আছোঁ। আচলতে কি হৈ আছে, যদি তোমালোকৰ ওচৰত হয় তেতিয়াহে ফকাছৰ মাজেৰে পাৰ হ'ব। যদি দূৰ হৈ যায়, দূৰে দূৰে আহে, সমান্তৰালভাৱে অহা ৰশ্মি, ঠিক আছে সমান্তৰালভাৱে আহিছে একো নাই, মুখ্য অক্ষতকৈ বহুত দূৰত বোলে আহিছে, মুখ্য অক্ষৰ বহুত দূৰত আহিছে, তেতিয়া কিন্তু এইটো নহ'ব। আৰু মুখ্য অক্ষৰ দূৰত কিয় নাহে তাৰো কাৰণ আছে। কাৰণ এই তোমালোকৰ বুকত সেইটো কেলে নাই দিয়া, কাৰণ তোমালোকৰ এই যোনখন হেৰি দিছে দাপোন ধৰিছে, দাপোনটোৰ এইটো যোনটো তোমালোকৰ হেৰিটো থাকিব ছিদ্ৰ, এইটোক দাপোনৰ ছিদ্ৰ বুলি কয়। এই ছিদ্ৰটো সৰু লৈছে, তো সৰু ছিদ্ৰত সৰু ওচৰকেইটো আহিব ন ৰশ্মিকেইডাল। তোমালোকৰ কি কৈছে জানা, এইটো গোলাকাৰ দাপোন, তোমালোকে এই পইণ্টটো পাবা। এই সৰু ছিদ্ৰৰ কথাটো পিছত আছে, মই তোমালোকক দেখাম, কি বুকতে আছে, তোমালোকৰ চব বুকত আছে, কিন্তু তোমালোকে ভালকৈ পঢ়া যে তেতিয়াহে গম পাবা। এইটো কি হ'ল, একদম ইয়াৰ পৰা সৰুকৈ এটা পাৰ্ট কাটি দিলে। এই সৰুকৈ পাৰ্ট কাটিলে কি হ'ব, এই অকণমানি পাৰ্টটোৱে যেতিয়া ইয়াত আঁকিব তেতিয়া কি হ'বনো, এতিয়া যেনিবা এইটো হেৰি হ'ল মুখ্য অক্ষৰ আঁকিলে, ইয়াৰ সমান্তৰালভাৱে অহা ৰশ্মিটোতো এনেকুৱা ফকাছৰ মাজেৰে পাৰ হৈ গুচি যাব, হ'ব নাই? সেইবাবে ওচৰ হ'ব লাগে, সেইবাবে আমি ওচৰ অহাৰ কথা কৈ আছে। যদি তোমালোকৰ বেছি দূৰত থাকে, সমান্তৰালভাৱে অহা ৰশ্মিটো মুখ্য অক্ষৰ পৰা দূৰত থাকে, তেতিয়াহ'লে নহ'ব। কিন্তু যিহেতু তোমালোকৰ বুকত নাই, তোমালোকে যদি সেইটো মনত ৰাখিব নিবিচাৰা, তোমালোকে এনেকৈ ৰাখিবা যে মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মি ফকাছৰ মাজেৰে পাৰ হয়। এই পইণ্টটো তোমালোকে মনত ৰাখিলেও হ'ব, তোমালোকে সেইটো ইমান নাচালেও হ'ব। যদি তোমালোকে সেইখিনি কনফিউজ লাগে, তেতিয়া তোমালোকে অকল এটাই পইণ্ট মনত ৰাখিবা, এই পইণ্টটো, সেইটো পিছতো লাগিব, মই তোমালোকক আকৌ আহিব এইটো ৰশ্মি চিত্ৰত, তেতিয়া তোমালোকক মই আকৌ দেখাম ছবি আঁকি। এতিয়া সেইটোৱে কৈছোঁ যে মুখ্য অক্ষৰ সমান্তৰালভাৱে এইডাল হ'ল, মই বাৰে কৈ আছোঁ, এইডাল হ'ল মুখ্য অক্ষৰ, এইটো সমান্তৰালকৈ আহিছে ৰশ্মি, এইটো সমান্তৰালকৈ আহিছে ৰশ্মি, ফকাছৰ মাজেৰে পাৰ হৈ গ'ল। হ'ল ইয়াত ক্লিয়াৰ? এতিয়া ইয়াত এটা বস্তু এটা আছে, আমি দেখিছিলোঁ, আমি যেতিয়া সমতল দাপোন আঁকিছিলোঁ, এই সমতল দাপোন এনেকুৱা থাকে, আমি ইয়াত এডাল অভিলম্ব আঁকিছিলোঁ, অভিলম্ব আঁকিছিলোঁ, আৰু এনেকুৱা ৰশ্মি এডাল আহিছিল, আপতিত ৰশ্মি এডাল আহিছিল, আই এংগেল কৰিলে যেনিবা ইয়াত, তো আৰ এংগেল কৰি পিনে প্ৰতিফলিত হৈছিল, আৰু ইয়াত এংগেল আই ইকুৱেলছ টু এংগেল আৰ আছিল। এতিয়াতো আমি আমি ইয়াতো আঁকিব লাগিব এটা, কি কয়, অপতল দাপোনতো এটা আঁকিব লাগিব, আমাৰ কি আঁকিব লাগিব, অভিলম্ব এডাল আঁকিব লাগিব। এতিয়া আমাৰ অভিলম্বডাল কিহৰ মাজেৰে কৰিব লাগিব, অভিলম্বডাল আমাৰ এতিয়া যেনিবা মই এই আপতিত ৰশ্মিডালক চাই আছোঁ, এই আপতিত ৰশ্মি এডাল আৰু ইয়াৰ প্ৰতিফলিত ৰশ্মি এডাল। এতিয়া এই আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মিৰ মাজত এটা অভিলম্ব হ'ব লাগিব, যেনেকৈ ইয়াত আপতিত ৰশ্মি এইটো আছিলে, প্ৰতিফলিত ৰশ্মি ইয়াত আছিলে, এইটো আছিলে। এতিয়া আমি এই পইণ্টটোৰ পৰা এই আমাৰ যোনখন হেৰি আছে, মুখ্য অক্ষ আছে, সেই মুখ্য অক্ষৰে আমি এটা লাইন পাৰ কৰিব লাগিব। এতিয়া মুখ্য অক্ষৰটো আমি এইটো পইণ্টৰ পৰা কৰিব পাৰোঁ, এইটো পইণ্টৰ পৰা কৰিব পাৰোঁ, এইটো চি পইণ্টৰ পৰা কৰিব পাৰোঁ, এফৰ পৰা কৰিব পাৰোঁ, কিন্তু আচলতে আমি কৰিম কোনটো পইণ্টেৰে? আমি এটা স্পেচিফিক পইণ্ট হ'ব লাগিব ন, যোনটো পইণ্টেৰে আমি এইটো পাৰ কৰিম, এই আমাৰ হেৰি অভিলম্বডাল পাৰ কৰিম, তেতিয়া আমাৰ 90 ডিগ্ৰী হ'ব। কিন্তু আমি সেইটো গম পাম কেনেকৈ? আমাৰ এনেকুৱাতো চাওঁতে লাগিছে কি, ইফালেদি পাৰ হ'লেও 90 ডিগ্ৰী লিখিয়া লাগিছে, এই অকণমান ইফালে অকণমান বেকা কৰি পিনে এফালে পাৰ কৰিলেও 90 ডিগ্ৰী লিখিয়া লাগিছে, 90 ডিগ্ৰীয়ে হ'ব এই হেৰিৰ লগত, কি কয়, আমাৰ দাপোনটোৰ সৈতে এই অভিলম্বটো 90 ডিগ্ৰীয়ে কৰিব। কিন্তু আচলতে সেইটো নহয়। আচলতে কি হয় চোৱা, মই তোমালোকক এই পইণ্টটো চাই তোমালোকে নোট ডাউন কৰিলা, যোনে নাই কৰা কৰি লোৱা, মই 3 লৈকে গণিম, 1 2 3 মহাই দিছোঁ। তোমালোকে যদি নাই হোৱা তোমালোকে আকৌ প'ষ্ট কৰি পিনে ধুনীয়াকৈ কৰি ল'বা। তোমালোকক মই দেখাইছোঁ, ভালকৈ ফিলটো দিছোঁ তোমালোকক, এইটো মহাই দিছোঁ। এতিয়া চোৱা, এইটো হ'ল এটা আমি গোলক আঁকিলোঁ, গোলকৰ পৰাইতো আমাৰ এই অৱতল দাপোন উত্তল দাপোন কটা হৈছে। গোলকটোৰ যোনটো কেন্দ্ৰ থাকিব, সেইটোক আমি কেন্দ্ৰ বুলি ক'ম। কিন্তু যেতিয়া আমাৰ এইটো কাটি দিব,
এই পাৰ্টটো কাটি দিব আৰু দাপোন বনাই দিয়া হ'ব তেতিয়া আমি ভাঁজ কেন্দ্ৰ বা চি ডি ডিনট কৰিম আমি ধৰি ল'লে এইটো চি ভাঁজ কেন্দ্ৰ বুলিয়ে ধৰি লৈছোঁ এতিয়া এইটো সময়ৰ কাৰণে আমি ভাঁজ কেন্দ্ৰ কাৰণ আমি গোলকৰ হেৰি অৱতল দাপোনৰ কথা পাতিছোঁ তো ধৰা হ'ল এইটো ভাঁজ কেন্দ্ৰ এই যদি ভাঁজ কেন্দ্ৰৰ মাজেৰে পাৰ কৰোঁ তেতিয়া কি হ'ব আমি যদি এটা লাইন ইয়াৰ পৰা পাৰ কৰি দিওঁ ইয়াৰ পৰা পাৰ কৰি দিওঁ বা এইফালে এনেকৈ পাৰ কৰি দিওঁ এইফালে এনেকৈ পাৰ কৰি দিওঁ এই লাইনটোৱে এই গোলকটোৰ সৈতে 90 ডিগ্ৰী এংগল কৰি আছে তোমালোকৰ যোনটোৱে লাইন পাৰ কৰিবা তুমি এইটো লাইন পাৰ কৰিলা এইটো লাইন পাৰ কৰিলা এইটো লাইন পাৰ কৰিলা মানে যোনটো লাইনে পাৰ কৰা যদি তোমাৰ এই মাজৰ কেন্দ্ৰটোৰে পাৰ কৰি আছে তে সেই লাইনটোৱে গোলকটোৰ সৈতে 90 ডিগ্ৰী কৰি থাকিব এতিয়া আমি তো যেহেতু এই লাইনটো কৈছোঁ এই অৱতল দাপোনখন আমি যেহেতু হেৰি গোলকৰ পৰা এটা কাটিছোঁ তেতিয়া ইয়াৰ তো চেণ্টাৰটো আমি চি বুলি ধৰি ল'লোঁ তো ইয়াৰ হেৰিটো কোনটো হ'ব এই চিৰ মাজেৰে পাৰ হৈ যাব ইয়াৰ অভিলম্বডাল হয় না তেতিয়াহে 90 ডিগ্ৰী কৰিব এই এফৰ মাজেৰে গ'লেতো নকৰিব কাৰণ ইয়াৰ এই দাপোনখনৰ কেন্দ্ৰটো চিয়ে হয় তো চিৰ মাজেৰে পাৰ হ'লেহে কৰিব তোমালোকৰ হেৰিটো কি কয় 90 ডিগ্ৰী এংগল কৰিব অভিলম্ব হ'বলৈ আমাৰ কি হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব এইটো যেনিবা আমি সমতল দাপোনৰ কথা চাইছিলোঁ তো এইটো 90 ডিগ্ৰী আছিলে এইফালেও 90 ডিগ্ৰী আছিলে তো 90 ডিগ্ৰীটো এংগল হ'ব লাগিব ন তেতিয়া অভিলম্ব বুলি ক'ম তেতিয়া পাৰপেণ্ডিকুলাৰ হৈ আছে বুলি ক'ম নহ'লেতো আমি অভিলম্ব বা পাৰপেণ্ডিকুলাৰ বুলি ক'ব নোৱাৰোঁ তো এতিয়া আমি আঁকিব লাগে আপতিত ৰশ্মি যিকোনো এটা আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মিৰ মাজত আমাৰ হেৰিটো আঁকিব লাগে কি কয় অভিলম্বডাল আঁকিব লাগে কাৰণ আমি জানো ইয়াতো দেখিছিলোঁ অভিলম্ব এনেকুৱা আছিল ইয়াত আপতিত ৰশ্মি এনেকুৱা আহিছিল আই এংগল কৰিলে যেনিবা আৰ এংগল কৰি গৈছিল কিন্তু আমাৰ ইয়াত অভিলম্ব আমি দেখি পোৱা নাই হিচাপ মতেতো ইয়াত অভিলম্বডাল থাকিব লাগে হয় নাই তো কি হ'ব এই অভিলম্বডাল এই চিৰ মাজেৰে পাৰ হৈ যাব এইটো চি এই পইণ্টটো চি ইয়াৰ মাজেৰে পাৰ হৈ যাব অভিলম্ব আমি বনাই দিলোঁ হৈ গ'ল তো এইডাল হ'ল আপতিত ৰশ্মিৰ লগত অভিলম্বই যোনটো কৰে সেইটোক আমি আপতন কোণ বুলি কওঁ যাক আমি এংগেল আই দি ডিনট কৰোঁ আৰু যিটো প্ৰতিফলিত ৰশ্মি আৰু অভিলম্বৰ মাজত যোনটো এংগেল হয় সেইটো আমি প্ৰতিফলন কোণ বুলি কওঁ যাক আমি আৰ দি ডিনট কৰোঁ বস্তুবোৰ ক্লিয়াৰ হৈছে নাই তোমালোকৰ একদম মই বহুত ভালকৈ বুজাইছোঁ পুৰা বিস্তৃত মানে তোমালোকক একো কমি ৰখা নাই ইয়াত মই বুজোৱাত তোমালোকক ভালকৈ বুজাব চেষ্টা কৰিছোঁ মই ওপৰে ক্লাছত কৰোৱা লিখাকৈ অংকখিনি কৰাত যোৱা নাই তোমালোকক ভালকৈ বুজাব চেষ্টা কৰিছোঁ কনচেপ্টটো দিব চেষ্টা কৰিছোঁ মই অংকখিনিলৈ তোমালোকৰ আহিম পিছলৈ মেইনলি এইটো লেচনৰ পৰা উত্তল দাপোন অৱতল দাপোনৰ তাৰ পৰা লেন্সৰ পৰা কুৱেশ্যন আহে বা আমাৰ প্ৰতিহৰণাংক সেইবোৰৰ পৰা কুৱেশ্যন আহি যায় ডাইৰেক্ট অংক কুৱেশ্যন কিন্তু তোমালোকে ফিলটো অহা জৰুৰী তোমালোকে এই বস্তুটো ভালকৈ বুজি পোৱা জৰুৰী কাৰণ ভৱিষ্যতেও আহিব যদি এতিয়া ভালকৈ অকণমান ক্লিয়াৰ নহয় তেতিয়া এই পিছতো একেই কেনা লাগি থাকিব চ' তোমালোকে ইমানটোলৈকে এইখিনি আছিল তাৰ পৰা মই এইটো ক'লোঁ তোমালোকক হেৰি এইটো কি কয় ফ'কাছ দৈৰ্ঘ্য বুলি ক'লোঁ এইডোখৰ ক'লোঁ এতিয়া এটা পইণ্ট আছে অলপ আগত যেতিয়া মই ক'লোঁ এই তোমালোকে জানে যেতিয়া এই লাইন ৰেখাকেইডালে কটাকটি য'ত কৰে সেই জেগাটোতে প্ৰতিবিম্ব গঠিত হয় মানে ইয়াতে য'ত ফ'কাছ আছে তাতে প্ৰতিবিম্ব গঠিত হ'ব হয় নাই কাৰণ ফ'কাছৰ মাজেৰে পাৰ হৈ গৈছে বুলি ক'লে এতিয়া যিয়ে হওক ইয়াতে প্ৰতিবিম্ব গঠন হ'ব কিন্তু কিতাপত লিখা আছে যে যদি প্ৰতিবিম্ব ইয়াতে গঠিত হয় তেতিয়া এটা মোক পইণ্ট কোৱা এই চোৱা তেতিয়া এইটো হ'ব নাই এইটো ফ'কাছৰ পৰা মই কৈছোঁ এইটো ধৰি লোৱা ইয়াত নাই আকৌ ইয়াতে বুজাইছোঁ যেনিবা এইটো ফ'কাছ হা ফ'কাছ এইটো মেৰু ইয়াৰ পৰা ইয়াৰ হেৰিটোক কি বুলি ক'ম দূৰত্বটোক আমি ক'ম ফ'কাছ দৈৰ্ঘ্য পি এফ এয়া পি এফ পূৰা ভালকৈ মনত ভালকৈ চাবা এইটো পি এফটোক আমি ফ'কাছ দৈৰ্ঘ্য ক'ম পি এফ আমি ফ'কাছ দৈৰ্ঘ্য ইয়াত আগৰ পৰা লিখিছোঁ মই ফ'কাছ পি এফ ফ'কাছ দৈৰ্ঘ্য হয়নে আকৌ আৰু এটা পইণ্ট কি হৈছে পি এফতে পি এফত কৈছোঁ এফত আমাৰ কি হৈ আছে প্ৰতিবিম্ব গঠিত হৈছে এফত আমাৰ প্ৰতিবিম্ব আছে এতিয়া কি হ'ব এই যে প্ৰতিবিম্বটো য'ত গঠিত হৈছে এফত গঠিত হৈছে তো এফ আৰু পিৰ মাজৰ দূৰত্বটো একেই হ'ব ছেমেই হ'ব হয় নাই ছেম হ'ব মানে এই ফ'কাছ দৈৰ্ঘ্যৰ সমানেই হ'ব যিহেতু এফতে গঠিত হৈছে তো এফ আৰু পিৰ মাজৰ দূৰত্বটো ছেমেই হ'ব না ছেমেই হ'ব অভিয়াছলি ছেম হ'ব এফত গঠিত হৈছে
আৰু এই PFৰ মাজৰ দূৰত্বটোক আমি ফোকাস দৈৰ্ঘ্য বুলি কওঁ আৰু ফোকাস দৈৰ্ঘ্যৰ সমানেই এই প্ৰতিবিম্বটো এই মেৰুৰ পৰা যিমান মেৰু প্ৰতিবিম্ব আৰু মেৰুৰ মাজৰ দূৰত্বটো সমান হ'ব তো আমি কি গম পালো যে প্ৰতিবিম্বৰ দূৰত্ব প্ৰতিবিম্ব ইয়াত গঠিত হৈছে মেৰুৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব ফোকাস দৈৰ্ঘ্য হুচাই এটো আমি গম পালো কিন্তু কিতাপত এটো কোৱা নাই কিতাপত কি কৈছে মই কৈ আছো তোমালোকে চাবা নিজে চাবা পেজ নম্বৰ 162 এটো ফাৰ্স্ট পেৰাগ্ৰাফত আছে চাবা ইয়াত কি লিখা আছে দাপোনখনৰ পৰা এই প্ৰতিবিম্বই দাপোনখনৰ পৰা মানে এই পইণ্টৰ পৰা আছে এই আমাৰ মেৰুটোৰ পৰা কথা কৈ আছে দাপোনৰ এই মেৰুটোৰ পৰা কাৰণ ইয়াৰ পৰা জুখিব ইয়াৰ পৰা তো জুখি নাথাকে তো ইয়াত কি কৈছে দাপোনখনৰ পৰা মেৰু দাপোনখনৰ পৰা এই প্ৰতিবিম্বৰ দূৰত্বই মোটামুটি ভাৱেহে দাপোনখনৰ ফোকাস দৈৰ্ঘ্যৰ হুচাই এটা মোটামুটি কেলে কলে ইয়াত তো ডাইৰেক্ট হ'ব পাৰে ন ডাইৰেক্ট হ'ব পাৰে এই ইয়াতে গঠিত হৈছে তো ইয়াৰ পৰা হেৰিটো হ'ব পাৰে মোটামুটি কোৱাৰ অৰ্থটোনো কি মই অলপ আগত যে তোমালোকক ক'লো চোৱা যে এই যে যোনটো সমান্তৰাল ৰেখা আহিছে সমান্তৰাল ৰেখাটো যদিহে মুখ্য অক্ষৰ ওচৰত হয় তেতিয়াহে ডাইৰেক্ট ফোকাসৰ পৰা পাৰ হ'ব যদি দূৰত হয় তেতিয়া মই কি কৈছিলো দূৰত হলে ইয়াটো গঠিত হ'ব পাৰে ইয়াটো গঠিত হ'ব পাৰে ওচৰৰ পাজৰে অলপ দূৰতো গঠিত হ'ব ফোকাসৰ মাজেৰে পাৰ নহবও পাৰে ফোকাসৰ মাজেৰে পাৰ নহয় পিনে কটাকটি নকৰিব পাৰে অলপ দূৰত কটাকটি কৰিলে হে তাত বোলে প্ৰতিবিম্বটো গঠিত হয় তেতিয়া ইয়াত কি হ'ব ফোকাসৰ সমান্ত আমি ক'ব নোৱাৰিম প্ৰতিবিম্বৰ দূৰত্ব প্ৰতিবিম্ব যেনিবা এই ৰেখাত গঠিত হয় এই ৰেখাত কটাকটি কৰিলে এই লাইনটা আহি পিনে ইয়াত কটাকটি কৰিলে বোলে তেতিয়া আমি এই ৰেখাৰ কি হ'ব এটো দেখিছো ওচৰতে আছে কিন্তু ইমান দূৰত নাই হেবে আমি মোটামুটি বুলি ক'ব পাৰিম মোটামুটি ভাৱে হে হেৰি সমান আমি এই পইণ্টটো পুৰা মনত ৰাখিব লাগিব এই মোটামুটিটো এনে কৈ দিয়া নাই এনে কোৱা নাই ইয়াৰ লজিক এটা থাকিব ইয়াৰ লজিক থাকিব ইয়াৰ এনে কৈ দিয়া নাই আমি আৰু এই লজিকটো মই এনে কৈ দিয়া নাই তোমালোকক লজিক নহয় এটো আসলতে পইণ্ট হয় কিন্তু আমি এনচিআৰটি খনত আমাৰ এনচিআৰটি খনত বহুত কম কথা লিখা থাকে হেবে আমি ইয়াত ধৰিব নোৱাৰো ইয়াত কি হয় যে যেতিয়া এই পইণ্টটো আহিল এই সমান্তৰাল ৰশ্মি যেতিয়া আহিল যদিহে দূৰত হৈ যায় বাই চান্স কাৰণ আমি যদি ইয়াত মোটামুটিভাৱে নিলিখে কাৰণ দূৰত হোৱাৰতো চান্স আছে ন সেইভাৱে ইয়াতো আমাক সেইখিনি বুজাবলৈ যোৱা নাই দূৰত হ'লে কি হ'ব কিন্তু আমি কনসেপ্টটো শুদ্ধকৈ শিকিব লাগিব একদম ডাইৰেক্ট ফোকাসৰ সমান হয় বুলি এনেকা কৈ দিব নোৱাৰে ফোকাস দৈৰ্ঘ্যৰ সমান এটোতো ক'ব নোৱাৰিব ন ভুলটো শিকাই দিব নোৱাৰিব সেইভাৱে লিখাত এনেকুৱাকৈ লিখিছে টেকনিক্যাল ওয়ার্ডটো ইউজ কৰিছে তুমি যদি তোমালোকক যদি এটো পৰীক্ষা বাজাস প্ৰশ্ন আহে তে তোমালোকে মোটামুটি শব্দটো ইউজ কৰিবই লাগিব তোমাক ডাইৰেক্ট সমান হয় বুলি লিখিব নোৱাৰা মোটামুটিটো অৰ্থ আছে যদি দূৰত হৈ যায় এইটো অলপ দূৰতো হ'ব পাৰে ফোকাসৰ পৰা তেতিয়া এটো ফোকাস দৈৰ্ঘ্যটো PF ৰ সমান হৈ নাযায় ফোকাস দৈৰ্ঘ্যটো PF হয় এইটো কৰি পেলাই হ'ল তেতিয়া প্ৰতিবিম্বৰ দূৰত্ব প্ৰতিবিম্বৰ এই মেৰুৰ পৰা যোনটো দূৰত্ব থাকিব বা দাপোনৰ পৰা যিটো দূৰত্ব থাকিব হেতুটো ইয়াৰ সমান হৈ নাযায় হে ফোকাস দৈৰ্ঘ্যৰ সমান হ'ব জানো নহয় তো ইয়াত পইণ্টটো কি ক'লে দাপোনৰ পৰা মই এটা মহাই দিছো দেই প্ৰতিবিম্বৰ দূৰত্ব মোটামুটিভাৱে ফোকাস দৈৰ্ঘ্যৰ সমান ফোকাস দৈৰ্ঘ্যৰ সমান পইণ্টটো নোট কৰি লবা তোমালোকে পইণ্টটো নোট কৰি মই আৰু পঢ়ি দিছো দাপোনৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব মোটামুটিভাৱে ফোকাস দৈৰ্ঘ্যৰ সমান হল ইয়াত পইণ্ট ক্লিয়াৰ এতিয়া নেক্সট পইণ্ট আজি এতিয়া মই তোমালোকক উত্তৰ দাপনৰ কথাটো দেখাম উত্তৰ দাপনটো সেমই হ'ব মই অকল ৰশ্মিটো আহিলে কেনেকুৱা হয় হেতুৱে দেখাই দিম উত্তৰ দাপনকো
কটিং কৰিবলৈ নাপাহৰিব দেই। এইটো আমাৰ মেৰুৰ মাজেৰে মুখ্য অক্ষৰডাল পাৰ হৈ গ'ল। মুখ্য অক্ষৰডাল উত্তৰ দাপোনত কি হয়, আমি অৱতল দাপোনত দেখিছিলোঁ এই লেফ্ট চাইডে ফ'কাছ থাকিব, আমাৰ ভাঁজ কেন্দ্ৰ থাকিব, এইবোৰ চব লেফ্ট চাইডে থাকিব। কিন্তু উত্তৰ দাপোনত ৰাইট চাইডে এই যোনটো কটিং থাকিব, এই কটিঙৰ ৰাইট চাইডে হেৰিটো হ'ব, ফ'কাছ হ'ব ইয়াত, আৰু হেৰি হ'ব ভাঁজ কেন্দ্ৰ ইয়াত। মই ফ'কাছটো আগতে নাৰাখোঁ কাৰণ আমি দেখাব লাগিবতো যোনটো মাজেৰে পাৰ হ'ব সেইটো মাজেহে ফ'কাছ হ'ব। তো ইয়াত আহিলে সমান্তৰাল ৰশ্মি এডাল অহাৰ লগে লগে কি হ'ব, উত্তৰ দাপোনত লাগি পিনে বাহিৰলৈ যাব, অভিহাৰী হ'ব। অভিহাৰী হৈ গ'ল। মই তোমালোকক অভিহাৰী শব্দটো আগতে কৈ দিছিলোঁ, কিন্তু তোমালোকে মনত ৰাখিবা। প্ৰথমটো লেকচাৰত, যোৱা লেকচাৰত মই কৈছিলোঁ অভিহাৰী ৰশ্মি 3 প্ৰকাৰ থাকে নহয়। এইটো আহিল সমান্তৰাল ৰশ্মি, যেতিয়া ইয়াত হেৰি দাপোনত খুন্দা খালে, দাপোনত ষ্ট্ৰাইক কৰাৰ পিছত কি হ'ল, অভিহাৰী হৈ গ'ল। অভিহাৰী হৈ গ'ল। তোমালোকক সেইটো কাৰণে মই আগতে পইণ্ট লিখি দিলোঁ। বহুতে এইবোৰ টাৰ্মছবোৰ বুজি নাপায়, অভিহাৰী কি বহুত কনফিউজিং থাকে ন, সেইবাবে মই তোমালোকক আগতে ৰশ্মি লিখাই দিলোঁ। এইটো সমান্তৰাল ৰশ্মি, এইটো ইয়াৰ সমান্তৰাল আছে, সেইটো কাৰণে সমান্তৰাল ৰশ্মি। যেতিয়া ইয়াত ষ্ট্ৰাইক কৰিলে, দাপোনত খুন্দা খালে, তেতিয়া প্ৰতিফলিত হৈ পিনে অভিহাৰী হৈ গ'ল। তো কি হ'ব, ইয়াত আৰু এটা ৰশ্মি আহিলে এনেকুৱা সমান্তৰাল ৰশ্মি, খুন্দা খাই পিনে অভিহাৰী হৈ গ'ল। অভিহাৰী হ'ল দেই, চাবা অভিহাৰী ৰশ্মিবোৰ এনেকুৱা থাকে, মই তোমালোকক দেখাইছিলোঁ এনেকুৱা বাহিৰলৈ যোৱা, আৰু অপহাৰীবোৰ ভিতৰলৈ আহি সোমায়, অপহাৰীবোৰ এনেকৈ ভিতৰলৈ আহিব, অভিহাৰীবোৰ বাহিৰলৈ যাব। বাহিৰলৈ গৈছে নহয়, ভিতৰলৈ সোমাই অহা নাই। তো এইটো হ'ল অভিহাৰী ৰশ্মি, অভিহাৰী হৈ গ'লগৈ। এতিয়া ইয়াততো আমাৰ চোৱা এই লাইন দুটা আমাৰ ইয়াত কটাকটি কৰাৰ একো পচিবল নাই, পচিবলে নহয় এই লাইন দুডাল, কাৰণ আমি এতিয়া প্ৰতিবিম্ব গঠিত কৰিব লাগিব। প্ৰতিবিম্ব গঠিত কৰিবলৈ হ'লে দুডাল ৰেখাই কটাকটি কৰাটো একদম জৰুৰী। দুডালতকৈ অধিকও কৰিব পাৰে, মতলব নাই সেইবোৰ আমাৰ, কিন্তু দুডালটো কৰিবই লাগিব। হা, সেইটো মিনিমাম কণ্ডিশ্যনটো আমি ফুলফিল কৰিবই লাগিব। তো কি হ'ব, এই দুডাল ৰশ্মি যিহেতু আমাৰ ইয়াত কটাকটি কৰাৰ কোনো পচিবিলিটি নাই, আমি দাপোনৰ বাহিৰত কৰিব লাগিব। মই প্ৰথম লেকচাৰটো এনেকুৱা এটা তোমালোকক দেখাইছিলোঁ, সমতল দাপোনৰ ক্ষেত্ৰত আমি ইফালে গৈ পিনে তোমালোকক কটাকটি কৰাইছিলোঁ দাপোনৰ পিছফালে। তো ইয়াত কি হ'ব, এই যোনটো আমাৰ সমান্তৰাল ৰশ্মি সেইডাল কি হ'ব, প্ৰতিফলিত হৈ পিনে এই ফ'কাছৰ মাজেৰে অভিহাৰী হোৱা যেন লাগিছে দেই, আচলতে হোৱা নাই, হোৱা যেনহে লাগিছে, কাৰণ আমি বাহিৰতো কৰিছোঁ। এইফালৰ পৰা প্ৰতিফলিত হৈ পিনে এইফালৰ পৰা অভিহাৰী হোৱা যেন লাগিছে নাই? তোমালোকে যদি এইডোখৰত কোনোবা এটা মানুহ থাকে, সি কি বুলি ভাবিব, এইডোখৰত কোনোবা বোলে তুমি বোলে তোমাৰ চকুটো এইডোখৰত আছে, এইডোখৰত বোলে তুমি চাই আছা বোলে, তেতিয়া কি হ'ব, তুমি কি ভাবিবা, এই ৰশ্মিডাল প্ৰতিফলিত হৈ পিনে এই পইণ্টটোৰ পৰা আহি আছে, এইটোক আমি পিছত ফ'কাছ বুলি ক'ম, এতিয়া আমি পইণ্ট হিচাপে ধৰি লওঁ। তে আমি যদি ইয়াৰ পৰা চাই আছোঁ, আমি কি বুলি ভাবিম, আমিতো ভাবিম এই ৰশ্মিডাল এইফালৰ পৰা আহিছে। ভাবিবা তুমি আমিতো সাধাৰণ মানুহ, আমি এইবোৰ প্ৰতিফলিত এইবোৰ আমি দেখি পোৱা নাই চকুৰে, কিমান লাইট ক'ত প্ৰতিফলিত ক'ত খুন্দা খাইছে, তুমি কি দেখিছা নি, মই কি দেখিছোঁ নি, কোনো নাই দেখা। তো কি বুলি ভাবিম, আমি যদি এইডোখৰত ৰখি আছোঁ, আমাৰ চকুটো বোলে এইডোখৰত, তো তুমি কি বুলি ভাবিবা ইয়াৰ পৰা চাই, এই পইণ্টটো সেই ইয়াৰ পৰা অহা যেন লাগিছে। তুমিতো সপোনতো ভবা নাই এই লাইনটো ইয়াত আহিল, ইয়াত ষ্ট্ৰাইক কৰি পিনে কি পৰি গৈছিলোঁ, ষ্ট্ৰাইক কৰি পিনে প্ৰতিফলিত হৈ গৈছে এইফালে, এনেকুৱা ভাবিছা জানো? তোমালোকে কি ভাবিছা, এই লাইনটো প্ৰতিফলিত হোৱা যেন লাগিছে, সেইবাবে প্ৰতিফলিত হোৱা যেন লাগিছে, ইয়াত হোৱা যেনহে লাগিছে তুমি, আচলতেতো এইটো হৈ থকা নাই, আচলতেতো এইটো সমান্তৰালভাৱে অহা ৰশ্মিটো ইয়াত প্ৰতিফলিত হৈ পিনে এইফালে পাৰ হৈ যোৱা, সেইবাবেহে হৈ আছে। তো ইয়াতো একেই হ'ব, এই সমান্তৰাল ৰশ্মিডাল যাব আৰু ইয়াত যেতিয়া প্ৰতিফলিত হৈ যাব, তেতিয়া আমি এইডোখৰৰ পৰা যদি চাওঁ, তেতিয়া আমি কি বুলি ভাবিম, এইটো প্ৰতিফলিত হোৱা যেন লাগিছে বুলি ভাবিম, এই পইণ্টটোৰে প্ৰতিফলিত। এনেকুৱা হাজাৰটা পইণ্ট আহিব, চব পইণ্ট কি হ'ব, এই সমান্তৰাল যেতিয়া আহি থাকিব, অসীমৰ পৰা এইটো আমি অসীমৰ পৰা ধৰি লৈছোঁ, এই সূৰ্যটো এইটো আমাৰ লক্ষ্য বস্তু, সূৰ্যৰ ৰশ্মি অসীমৰ পৰা আহি আছে, আমাৰ অসীমৰ পৰা আহি আছে, এই অৱতল দাপোনৰ দৰে। তাৰ হৈ থাকোঁতে কি হয়, এই একেটা পইণ্টতে চব পাৰ হৈ যাব, একেটা পইণ্টতে হ'ব চব পাৰ হৈ পিনে কি হ'ব, এই পইণ্টত প্ৰতিবিম্ব গঠিত কৰিব। যিটো পইণ্টতে এই প্ৰতিবিম্ব গঠিত কৰিব,
কাৰণ আমি ইয়াত আগতেই ধৰি লৈছো যে এই যিটা সমান্তৰাল ৰশ্মি আহিব এই সমান্তৰাল ৰশ্মি কেইডাল এই মুখ্য অক্ষ যোনডাল থাকিব এইডাল মুখ্য অক্ষ কোনডাল দি পাৰ হয় এই মেৰু দি পাৰ হৈ যোৱা যোনডাল ৰেখা থাকিব সেইডালৰ ওচৰে থাকিব দূৰত নাথাকে সেইবাবে কি হ'ব এইটো ওচৰে থাকিলে আমি গম পাইছো এইটো প্ৰতিবিম্বটো ফোকাছতে গঠিত হ'ব আৰু মোটামুটিভাৱে এই যোনটো ফোকাছ দৈৰ্ঘ্য ইয়াত থাকিব এই যোনটো ইয়াত পোল বুলি ধৰিলো এইটো ফোকাছ বুলি আমি ধৰি লৈছো এই যোনটো পাৰ হৈ যাব আমি ফোকাছ বুলিয়ে ধৰি লৈছো এতিয়া আমি গম পালোৱে যিহেতু এইটো একেটা পইণ্টৰ মাজেৰে পাৰ হৈছে সেইটোক আমি ফোকাছ বুলি ক'ম তো মোটামুটিভাৱে এই প্ৰতিবিম্ব ইয়াতে গঠিত হ'ব আৰু মোটামুটিভাৱে PF ৰ সমানেই হ'ব হেৰিটো প্ৰতিবিম্ব দূৰত্ব মেৰুৰ পৰা এইটো মেৰু হয় এইটো পোল হয় এইটো মেৰু হয় এইটো মেৰু হয় এইটো মেৰু হয় আৰু এইটো হয় আমাৰ ফোকাছ হৈ গ'ল ক্লিয়াৰ এতিয়া আমি কি কৈছিলো মই অৱতল দাপোনত আঁকিলো এই অভিলম্বটাত তো ইয়াতো এটা অভিলম্ব অঁকা জৰুৰী হয়নে নহয় অভিলম্ব আঁকিব লাগিব আৰু এই অভিলম্বডাল মই কিহৰ মাজেৰে পাৰ হ'ব যেতিয়া মই কৈছিলো এই গোলাকাৰ যেতিয়া দাপোন আহিব বা এই অৱতল যেতিয়া দাপোন আহিব উত্তল দাপোন আহিব গোলাকাৰ দাপোনৰ যিকোনো এটা অৱতল উত্তল যিকোনো এটা তেতিয়া কি হ'ব এই যে অভিলম্বডাল আঁকিম আমি এই আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মিৰ মাজত যোনডাল অভিলম্ব থাকিব আমি ধৰি ললো এই ৰশ্মিডালত আমি অভিলম্ব আঁকিম ইয়াত আঁকিলে এই তলফালে আহিব তোমালোকে ভাবিব পৰা অকল কি ওপৰতে আঁকে নি অকল কি এটা আঁকে চবতে আঁকে কিন্তু মই তোমালোকক দেখাবৰ কাৰণে এটাইতো যথেষ্ট হয় ন মই তলফালে দেখাব পাৰো এই বুকত তোমালোকৰ ওপৰফালে ইয়াত অভিলম্ব দিয়া আছে মই তোমালোকক এই তলফালে এই লাইনটো দেখাব পাৰো এই অভিলম্ব কোনডাল হ'ব এই অভিলম্ব কোনডাল হ'ব তোমালোক একেবাৰে সিম্পল আমি এই পইণ্টটোৰ পৰা আঁকিব লাগে তো আমি কি কৰিম অভিলম্বডাল ইয়াত আঁকিব লাগে ইয়াত আমি কোনটোত পেলাম আমি তোমালোকে এই ইয়াতো পেলাব পাৰি ইয়াতো পেলাব পাৰি কিন্তু আমি কৈছিলো যে উত্তল বা অৱতল গোলাকাৰ দাপোনৰ ক্ষেত্ৰত সেই অভিলম্বডাল কিহৰ মাজেৰে পাৰ হয় ভাঁজ কেন্দ্ৰৰ মাজেৰে পাৰ হয় এই ভাঁজ কেন্দ্ৰ C চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজেৰে পাৰ হয় তেতিয়া আমাৰ এই লাইনডাল আমাৰ এই অভিলম্বডাল কি হ'ব C মাজেৰে পাৰ হৈ গ'ল ঠিক আছে এইটো হ'ল আমাৰ আপতিত ৰশ্মি পৰিলে দাপোনত তো এই আপতিত ৰশ্মি আৰু এই মাজৰডাল অভিলম্ব তো এইটো পইণ্টক আমি এংগেলত কি বুলি ক'ম এংগেল আপতন এইটো আমি ক'ম আপতন কোণ আৰু এংগেল I দি ডিনোট কৰিম আৰু এই প্ৰতিফলিত ৰশ্মি আৰু অভিলম্বৰ মাজৰ যিটো এংগেল সেইটো হ'ব R যাক আমি আপতন কোণ বুলি কওঁ ইমানটোলৈকে সব ক্লিয়াৰ ঠিক আছে এতিয়া আমি দেখাম যে এই যোনটো আমাৰ এইটো কি আছিলে PF টো আমাৰ কি আছিলে PF টো আমাৰ কি আছিলে ফোকাছ দৈৰ্ঘ্য আমাৰ মই অথনি ক'লো CP টো কি আছিলে আমাৰ ভাঁজ ব্যাসাৰ্ধ মই বাৰবাৰ ৰিপিট কৰিছো যাতে তোমালোকৰ মনত থাকে ইয়াতে মনত থাকি যায় তোমালোকৰ বুজিলা ভাঁজ ব্যাসাৰ্ধ অলপ আখৰকেইটা বহুত বেয়া হৈ গৈছে দেই ভাঁজ ব্যাসাৰ্ধ তো এই দুটা PF আৰু CF ৰ মাজত এটা ৰিলেশ্যন আছে ফোকাছ দৈৰ্ঘ্য আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজত এটা ৰিলেশ্যন আছে সেই ৰিলেশ্যনটো আমি চাম ফোকাছ দৈৰ্ঘ্যক আমাৰ ইংলিছত ফোকেল লেংথ বুলি কয় ফোকেল লেংথ যাৰ বাবে ইয়াক স্মল f দি ডিনোট কৰা হয় ফোকাছ দৈৰ্ঘ্যক আমাৰ স্মল f দি ডিনোট কৰা হয় ইমানটো নোট কৰি ল'বা এতিয়া আমি এই PF আৰু ফোকাছ দৈৰ্ঘ্য আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজত সেইটো দেখাম ৰিলেশ্যনটো দেখাম কি ৰিলেশ্যন আছে আৰু এটা মনত ৰাখিবা যেহেতু ইয়াত প্ৰতিটো ৰশ্মিয়ে ফোকাছৰ মাজেৰে পাৰ হৈছে সেইবাবে এই পইণ্টটোক এই ফোকাছৰ এই পইণ্টটোক আমি কি বুলি ক'ম মুখ্য ফোকাছ বুলি ক'ম তোমালোকে নোট কৰি লিখি ল'বা এইটো উত্তল দাপোনৰ ক্ষেত্ৰতো কি হ'ব অৱতল দাপোনৰ ক্ষেত্ৰতো এই ইয়াৰ পাৰ হৈ যোৱা এই পইণ্টটোক আমি মুখ্য ফোকাছ বুলি ক'ম এতিয়া তোমালোকক এই তোমালোকৰ ৰিলেশ্যনটো দেখাম কিনো ৰিলেশ্যন আছে বুকত তোমালোকে বহুত প্ৰচলিত ৰিলেশ্যন আছে কিন্তু তোমালোকে আজি এটা নতুন বস্তু তোমালোকক দেখাম যাৰ বাবে তোমালোকে ভাইবা এইটো ক'ৰ পৰা আহিব ভুল পাইছে নেকি এনেকুৱা লাগিব এতিয়া চাবা নতুন বস্তুটো কি আহিছে এইটো মই আঁকি ল'লো
অৱতল দাপোন এখন উত্তৰ লাগিলেও হৈছিলে এনেও মহাইলৈ হ'ব দিয়া অৱতল দাপোন এখন আঁকিলোঁ এইটো আমাৰ মেৰু মাজে যোন লাইন পাৰ হৈ যাব এইটো মুখ্য অক্ষ আঁকি দিলোঁ ইয়াত আমাৰ ফ'কাছ ধৰি ল'লোঁ আৰু ইয়াত আমাৰ ধৰি ল'লোঁ চেণ্টাৰ অফ কাৰ্ভেচাৰ বা ভাঁজ কেন্দ্ৰ হ'ল এইটো ফ'কাছ মেৰুটো পি প'ল হিচাপে ডিন'ট কৰিলোঁ এতিয়া কি হ'ল আমি এই যোনটো পি এফৰ দূৰত্ব সেইটোক ক'লোঁ আমাৰ ফ'কাছ দৈৰ্ঘ্য আৰু চি পি যোনটো দূৰত্ব সেইটোক আমি ক'লোঁ ভাঁজ ব্যাসাৰ্ধ এতিয়া আমাৰ ৰিলেশ্যন দেখাব লাগে যে ভাঁজ ব্যাসাৰ্ধ এইটো ফ'কাছ দৈৰ্ঘ্যৰ ৰিলেশ্যনটো কি আছে মই তোমালোকক দেখাইছোঁ ৰিলেশ্যনটো আছে যে R ইকুৱেল টু টুৱাইচ এফ মানে ভাঁজ ব্যাসাৰ্ধ ফ'কাছ দৈৰ্ঘ্যৰ দুগুণ এইটো ভাঁজ ব্যাসাৰ্ধ যাক R দি ডিন'ট কৰিছিলোঁ আমি ভাঁজ ব্যাসাৰ্ধ R দি ডিন'ট কৰিছিলোঁ আৰু এইটো হ'ল ফ'কাছ দৈৰ্ঘ্য F দি ডিন'ট কৰিলোঁ মই ফ'কেল লেংথ ফ'কাছ দৈৰ্ঘ্য তোমালোকক অলপ আগত দেখাইছিলোঁ এইটোক F দি ডিন'ট স্মল F দি ডিন'ট কৰে কেপিটেল F নিদিবা কিন্তু দেই এইটো স্মল F দিবা এইটো তোমালোকৰ ফ'কাছ নহয় ফ'কাছক F দি ডিন'ট কৰে তাৰ দৈৰ্ঘ্যটোক ফ'কেল লেংথ যাক স্মল F দি ডিন'ট কৰে চ' এইটো এফালে আনিলে আমি F ইকুৱেল টু R/2 বুলি লিখিব পাৰোঁ কিন্তু এই যোনটো হেৰি হ'ব ফৰ্মুলাটো হ'ব তাৰ বাবে এটা কণ্ডিশ্যন আছে কণ্ডিশ্যনটোনো কি তোমালোকে বুকত চাব পাৰা পেজ নম্বৰ 162 তাৰ ওপৰত আছে ছিদ্ৰৰ কথা কোৱা আছে তাত এটা ছিদ্ৰৰ কথা কোৱা আছে ছিদ্ৰৰ কথাটোত কি কোৱা আছে যে ছিদ্ৰটো সৰু হ'ব লাগে এটা ছিদ্ৰ বা আৰু এটা শব্দ ইয়াত কি দিয়া আছে গবাক্ষ ছিদ্ৰ বা গবাক্ষ যাক ইংলিছত এপাৰ্চাৰ বুলি কয় ছিদ্ৰ বা গবাক্ষ ইয়াত কোনটো হ'ব ধৰি লোৱা এইটো M এইটো N দাপোনৰ এই প্ৰথমৰ এই পইণ্টটো আৰু এই শেষৰ পইণ্টটো এই গোটেই এইডোখৰ এইটোক আমি ক'ম ছিদ্ৰ বা এপাৰ্চাৰ বা গবাক্ষ বুজিলা তো এই MN টো কি হ'ব আমাৰ ছিদ্ৰ বা গবাক্ষ MN এই ছিদ্ৰ বা গবাক্ষ বুজিলা তো পইণ্টটো কি কৈছে তাত পইণ্টটো এইটোৱে কৈছে যে এই ছিদ্ৰটো বহুত সৰু এটা ছিদ্ৰটো সৰু হ'লে আমাৰ কি ফাইদা হ'ব ছিদ্ৰটো যেতিয়া এই ছিদ্ৰটো সৰু হ'ব তেতিয়া ফৰ্মুলাটো ভেলিড কিন্তু F ইকুৱেল টু R/2 আচলতে এই ফৰ্মুলাটো আচল ফৰ্মুলাটো কি মই কৈছোঁ আচলতে এই ফৰ্মুলাটো হৈছে F ইকুৱেল টু R মাইনাছ R/2 sec থিটা এইটো হৈছে ৰিয়েল ফৰ্মুলা এইটো পিছত আহিছে এইটো হৈছে ৰিয়েল ফৰ্মুলা F ইকুৱেল টু R মাইনাছ R/2 sec থিটা কিন্তু এই ফৰ্মুলাটো এইটো হৈ গ'ল কিয় হ'ল তাৰ কণ্ডিশ্যনটো কি যে ছিদ্ৰ বা গবাক্ষটো সৰু বহুত সৰু এতিয়া সৰু হ'লেনো আমাৰ কি হ'ল তোমালোকক মই ফৰ্মুলাটো সৰু হ'লে প্ৰুভ কৰি দেখাব পাৰিলোঁ হেঁতেন কিন্তু তোমালোকক মই এতিয়া ফিল্ডটো দিবলৈ চেষ্টা কৰিছোঁ এই সৰু হ'লে কি হ'ব মই ফিল্ডটো দিব চেষ্টা তোমালোকে নোট কৰিব পাৰা মই এইটো লিখি থৈছোঁ আৰু এবাৰ এইবোৰ তোমালোকৰ প্ৰয়োজন নাই কিন্তু তোমালোকক মই ফিল্ডটো দিবলৈ চেষ্টা কৰিছোঁ বুকত আমাৰ এই পইণ্টবোৰ কেলে দিয়া আছে এনেইতো দিয়া নাই এইটো ইয়াৰ কিবা এটা মিনিং আছে মিনিংটোনো কি তোমালোকক সেইবোৰ দিবলৈ চেষ্টা সেইটো বুজাব চেষ্টা কৰিছিলোঁ আসলে কি ফৰ্মুলাটো R ইকুৱেল টু F ইকুৱেল টু R মাইনাছ R/2 sec থিটা এই গবাক্ষ বা হেৰিটো হ'লে এইটো সৰু বুলি কৈছে কিহতকে সৰু বুলি কৈছে তাত লিখা আছে যে ভাঁজ ব্যাসাৰ্ধতকে বহুত সৰু এই ভাঁজ ব্যাসাৰ্ধ কোনটো আছিল এইটোতকে এইটো সৰু মানে এতিয়াতো আমাৰ এইটো ডাঙৰ আৰু এইটো প্ৰায় সমান লিখা লাগিছে আকোতে টাইমত ইয়াৰ পৰা ইয়ালৈকে ইমান দীঘল এইটোতো ধৰি লোৱা ইমান দীঘল এইটো ইমান দীঘল আছে তো এইটো আৰু এইটো একদম অকণমান ওচৰা ওচৰি সমান হৈ গৈছে কিন্তু ইয়াত কি কৈছে ইয়াৰ যোনটো হেৰি থাকিব ইয়াতকে এইটো ধৰিবা এইটো ইমান ডাঙৰ আৰু এইটো বোলে ইমানটো এনেকুৱা তেতিয়া হ'লে কি হ'ব চোৱা যেতিয়া এইটো হ'ব ধৰি লোৱা তোমাৰ দাপোনখন বোলে ইমানকণি তুমি দাপোনখন কাটি ল'লা একদম সৰু ছিদ্ৰকৈ কাটি ল'লা আৰু তোমাৰ বোলে ইয়াত 5 ব্যাসাৰ্ধ ইয়াত আছে বোলে এতিয়া আমি যেতিয়া এই ফৰ্মুলাটো প্ৰুভ কৰোঁ তেতিয়া ইয়াত এংগেল এটা ল'ব লাগে ইয়াৰ যোনটো হেৰিৰ এংগেলটো থাকে যে
সেই এংগেলটো ল'ব লাগে। এই আমি যে আঁকো ইয়াত সমান্তৰালভাৱে আহে ৰশ্মিটো প্ৰতিফলিত হয়, তাৰপিছত ইয়াত যে আমি হেৰিডাল আঁকো যে, তো সেইটা প্ৰুফ কৰোঁতে আমি প্ৰুফটো তোমালোকে নেদেখাওঁ, তোমালোকে প্ৰুফটো নেলাগে, সেইটো কাৰণে ঝামেলা কৰিব বিচৰা নাই। মই তোমালোকে ইয়াত এটা এংগেল লাগে বুলি কৈ দিছোঁ। যিহেতু তোমালোকে এইবোৰ বুজি নাপালে হ'ব, একেবাৰে লাষ্টত অকল r=2 বা f=r/2 কিবা এটা মুখস্থ কৰি থৈ দিলে হৈ যাব, সেইবোৰ অংকত ইমপ্লিমেণ্ট কৰি থৈ দিলে হৈ যাব। কিন্তু ফিল্ড লাগে ন, আমাৰ ফিল্ডটো লাগে, ইয়াত কি হৈ আছে আমি জানিব বিচাৰোঁ ন, সেইবাবে কৈছোঁ। তোমালোকক এতিয়া মই প্ৰুফটো দেখাব নিবিচাৰোঁ, কিন্তু এটা মনত ৰাখি লোৱা যে এই যেতিয়া এইটো হেৰি হ'ব, আমি ৰশ্মিটো আঁকিম, তেতিয়া ইয়াত এটা এংগেল থাকিব, এংগেল থিটা বুলি ধৰি ল'লোঁ। এই এংগেল থিটাটো কি হ'ব চোৱা, ইয়াৰ পৰা যিমান এইটো ডাঙৰ, এইটো সৰু হৈ গৈ থাকিব, আৰু যিমান এইটো ডাঙৰ হৈ থাকিব, এই এংগেলটো সৰু সৰু গৈ থাকিব। এতিয়া ইয়াত চোৱা, ইয়াত যেতিয়া এইটো ইয়াত হ'ব, তেতিয়া ইয়াত এংগেলটো ধৰি লওক 60 ডিগ্ৰী হ'ল। এনেই মই কথাটো কৈ আছোঁ। ইয়াত কেতিয়া এংগেলটো কি হ'ব, ধৰি লওক 2 ডিগ্ৰী 3 ডিগ্ৰী এনেকৈ যিমান সৰু সৰু হৈ থাকিব, তেতিয়া ইয়াত বোলে এইটো দীঘল, আকৌ এনেকৈ একদম এইটো লাগিয়ে গৈছে, এইটোতো এংগেল 1 ডিগ্ৰী হৈ যাব। এনেকৈ সৰু সৰু এংগেল একেবাৰে 1 ডিগ্ৰী হৈ যাব। মই দিছোঁ মই হ'লে কি হ'ব, এংগেল যদি এইটো থিটাটো 1 ডিগ্ৰী হয়, তো এই চেক থিটাটো কি হ'ব, এই চেক থিটাটো আমাৰ কি হৈ যাব, নিয়েৰলি ইকুৱেলছ টু 1। আমি পাইছিলোঁ এই নিয়েৰলি বা এইটো হেৰি মানে মোটামুটিভাৱে 1ৰ সমান হৈ যায়, বুজিলা। এই চেক থিটাটো কি হ'ব, মোটামুটিভাৱে 1ৰ সমান হৈ যাব যেতিয়া এই ছিদ্ৰটো সৰু হ'ব। ইয়াত এইটো সেইটো কাৰণে কণ্ডিশ্যনটো তোমালোকক দি দিছে, কাৰণ এনি টাইমটো ছিদ্ৰটো সৰু হয়। এতিয়া তোমালোকৰ এখন বুকত এইটো লেভেলতহে তোমালোকে সৰুটো ছিদ্ৰ লৈছে, ডাঙৰ বুকত যেতিয়া পাবা, ডিগ্ৰী লেভেলত পাবা, তেতিয়া এই ছিদ্ৰটো সৰু নহ'বলৈও পাৰে, হা, এই ছিদ্ৰটো ডাঙৰ ছিদ্ৰ থাকিব পাৰে। আমি ডাঙৰ ছিদ্ৰৰ কথাও পাতিব পাৰোঁ, এনি টাইমটো সৰু হৈ থাকিব বুলি ছিদ্ৰটো কথা নাই। এতিয়া আমাক সেইটো কাৰণে এই কণ্ডিশ্যনটো দিছে, এনেই লিখি দিয়া নাই। তোমালোকে এইটো পইণ্ট লিখি ল'বা যে ছিদ্ৰটো সৰু হোৱাৰ বাবেহে এইটো হয়, হা। তো এই ছিদ্ৰ চেক থিটাটো যেতিয়া 1 হ'ব, তেতিয়া f=r-r/2 × 1 হৈ যাব। r/2 r/2 হ'লে কি হ'ব, r/2 হৈ যাব। আৰু এই r/2 আমি আকৌ r=2 লিখিব পাৰোঁ। আহিলে নাই ফৰ্মুলাটো, এইটো ফৰ্মুলা আহিলে নাই, হা, আহি গ'ল। তো এইখিনিয়ে আছিল ইয়াত। তো এতিয়া আমি নতুন এটা টপিকত যাওঁ। এইখিনি তোমালোকে বুজি পালা বুলি মই আশা কৰিছোঁ। আৰু যদি এই গোটেইখিনি তোমালোকে এইবোৰ বুজি পোৱা নাই, একো দিগদাৰ নাই, f=r/2 মনত ৰাখিবা। এইটোৱে তোমালোকৰ অংকখিনিত কাম আহিব, যোনে বুজি নাই পোৱা। আৰু বাকীখিনি মই তোমালোকক ফিল দিবৰ কাৰণে বুজালোঁ। ইমানেই আছিল এই বিষয়। এতিয়া আমি নতুন এটা টপিকত এতিয়া আমাৰ নতুন এটা টপিক আহিলে, ৰশ্মিৰ সহায়ত গোলাকাৰ দাপোনে গঠন কৰা প্ৰতিবিম্বৰ উপস্থাপন। নতুন টপিক এইটো। ইয়াত প্ৰথম এটা পইণ্ট দেখিব, যিটো তোমালোকে আগত পাই আহিছা, অলপ আগতে পঢ়িলা। সেইটো কি হ'ল, মই প্ৰথমত আঁকি ল'লোঁ এইটো এটা অৱলম্ব দাপোন, আৰু এইটো এটা উত্তল দাপোন। এইটো মেৰুৰ মাজেৰে পাৰ হৈ গ'ল মুখ্য অক্ষ, এইটো মেৰুৰ মাজেৰে পাৰ হৈ গ'ল মুখ্য অক্ষ। এতিয়া মই অথনিয়ে তোমালোকক ক'লোঁ যে মুখ্য অক্ষৰ সমান্তৰালকৈ যিবোৰ ৰশ্মি আহিব, এতিয়া প্ৰথম পইণ্টটো হ'ল মুখ্য অক্ষৰ সমান্তৰালভাৱে আহিলে ৰশ্মি, হা, হৈ গ'ল। মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মি, ইয়াত আঁকি ল'লোঁ আমি ফ'কাছ, এইটো আঁকি ল'লোঁ আমি ভাস্কেন্দ্ৰ। অহা ৰশ্মি কি হ'ব, ফ'কাছৰ মাজেৰে পাৰ হ'ব, হৈ গ'ল। ইয়াতো এফালৰ পৰা আহিলে মুখ্য অক্ষৰ সমান্তৰালভাৱে আহিলে ৰশ্মি, ফ'কাছৰ মাজেৰে পাৰ হৈ গ'ল, হৈ গ'ল। প্ৰতিবিম্ব ইয়াত গঠিত হৈ গ'ল। অলপ আগতে পইণ্টটো আহিলা নাই, মই তোমালোকক কৈছিলোঁ পিছত পাবা আকৌ। তো ইয়াত কি হ'ল, এই পাৰ হৈ গ'ল, ইয়াত আহিলে। তাৰপিছত মই কি কৈছোঁ, অভিলম্ব এডাল আঁকিব লাগে। অভিলম্বডাল এই অভিলম্বডাল ইয়াৰ মাজত হ'ব লাগিব। এইটো আমাৰ আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মিৰ মাজেৰে পাৰ হৈ যাব লাগিব। তো সেই ৰশ্মিডাল দাপোনৰ পৰা আমি ক'ত লৈ যাম, মই কৈছোঁ তুমি ভাস্কেন্দ্ৰত সদায় লৈ যাব লাগে। দাপোনৰ গোলাকাৰ দাপোনৰ ক্ষেত্ৰত ভাস্কেন্দ্ৰৰ মাজত, এয়া ভাস্কেন্দ্ৰৰ মাজত আমি লৈ গ'লোঁ, এইটো আঁকি দিলোঁ আমাৰ হেৰিটো অভিলম্বডাল আঁকি দিলোঁ। ঠিক তেনেদৰে ইয়াতো একে। ইয়াত কি হয়, সোঁ চাইডে তোমালোকৰ ফ'কাছ থাকিব, আৰু ইয়াত চেণ্টাৰ অফ কাৰ্ভেচাৰ বা ভাস্কেন্দ্ৰ এফালে থাকিব। তো ইয়াত আমাৰ তোমালোকৰ হেৰি এটা আহিলে, কি কয়, সমান্তৰাল ৰশ্মি আহিলে।
তো ইয়াৰ পৰা অভিহাৰী হোৱা যেন লাগিব, ফকাছৰ পৰা অভিহাৰী হোৱা যেন লাগিব। তো ইয়াৰ যোনটো অভিহাৰী হৈ গ'ল ৰশ্মিটো, এইটো ফকাছৰ পৰা অভিহাৰী হোৱা যেন লাগিছে আমাৰ। ইয়াত ঠিক তেনেদৰে আৰু এটা ৰশ্মি আহিলে, এইফালে গ'ল, এইটো ফকাছৰ মাজেৰে অভিহাৰী হোৱা যেন লাগিলে। এতিয়া আমাৰ কি কৰিব লাগে, তোমালোকৰ হেৰিটো আঁকিব লাগে, অভিলম্বডাল আঁকিব লাগে। তো অভিলম্বডাল এইটো আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মিৰ মাজেৰে হ'ব লাগে। এইটো অভিলম্ব, অলপ বেকা হৈ গৈছে লাইনবোৰ, তোমালোকে বুজি পাবাই। এইটো অভিলম্বডাল আমি আঁকি দিলোঁ, হ'ল। মই তোমালোকক আগতে ক'লো এইটো পইণ্ট যে তোমালোকে এইটো অভিলম্বৰ মাজেৰে যাব লাগে। এতিয়া ছেকেণ্ডটো ইয়াত পইণ্ট কি আহিব, ছেকেণ্ডটো পইণ্ট যে তোমালোকৰ একদম একেই, এই ওপৰডোখৰ মোহাৰি দিছোঁ তোমালোকৰ ছেকেণ্ডটো পইণ্ট ইয়াতে দেখাম। এইটো যোনটো পইণ্ট আছে ইয়াত এই পইণ্টটো ওলোটাটো ছেকেণ্ডটো পইণ্ট, এইটো আমাৰ অৱতল দাপোন, এইটো আমি আঁকি ল'লোঁ উত্তল দাপোন, হ'ল। এইটো আমাৰ মুখ্য অক্ষ, এইটো আমাৰ ইয়াৰ মুখ্য অক্ষ। ইয়াত কি হৈছিলে, এই তলৰ পইণ্টত কি হৈছিলে, সমান্তৰালভাৱে আহিছিলে ৰশ্মি, ফকাছৰ মাজেৰে পাৰ হৈছে। যদি আমি ইয়াত ফকাছ আঁকি দিলোঁ, ইয়াত ভাঁজ ব্যাসাৰ্ধ, ইয়াতো এনেকুৱা, ইয়াৰ ৰাইট চাইডে থাকে ফকাছ, ইয়াত ভাঁজ ব্যাসাৰ্ধ। যদি ৰশ্মি এডাল আহি ফকাছৰ মাজেৰে পাৰ হয়, তেতিয়া কি হৈ যাব, ইয়াত যেনেকৈ সমান্তৰাল আহিলে ৰশ্মিডাল ফকাছৰ মাজেৰে পাৰ হৈ গ'ল, ইয়াত যেতিয়া ফকাছৰ মাজেৰে পাৰ হ'ব, ইয়াত সমান্তৰালহে হৈ যাব, ৰশ্মিডাল সমান্তৰাল হৈ যাব। যেতিয়া ৰশ্মিডাল হেৰি আহিব ফকাছৰ মাজেৰে পাৰ হ'ব, তেতিয়া প্ৰতিফলিত হৈ সমান্তৰালভাৱে হেৰি হৈ যাব, সমান্তৰালভাৱে প্ৰতিফলিত হৈ যাব। যেতিয়া ফকাছৰ মাজেৰে পাৰ হ'ব, ৰশ্মিডাল যেতিয়া ফকাছৰ মাজেৰে পাৰ হ'ব, তেতিয়া প্ৰতিফলিত হৈ সমান্তৰালভাৱে যাবগৈ। এই আছে সমান্তৰালভাৱে গুচি গ'লগৈ। ইয়াত কি আছিলে পইণ্টটো, ৰশ্মিডাল সমান্তৰালকৈ আহিলে ফকাছৰ মাজেৰে পাৰ হৈ গ'ল, ইয়াত ফকাছৰ মাজেৰে পাৰ হৈ গ'ল যেতিয়া সমান্তৰালভাৱে গুচি গ'ল। এতিয়া আমি ইয়াততো হেৰিও দেখাব লাগিব, আমাৰ অভিলম্বডাল। অভিলম্বডাল আমি ক'ৰ পৰা আঁকিম, ইয়াৰ পৰা অভিলম্বডাল এনেকুৱাকৈ যাব, কাৰণ আমি ইয়াত জানিছিলোঁ এইটো সদায় ইয়াৰ এইটো প্ৰতিফলিত আৰু আপতিত ৰশ্মিৰ মাজতে হয়, আৰু এইটো সদায় ভাঁজ ব্যাসাৰ্ধৰ মাজেৰে যায়, 90 ডিগ্ৰীটো ইয়াৰ লগতে হ'ব অভিলম্বডাল। ঠিক তেনেদৰে ইয়াতো একেই, ইয়াতো একেই। যেতিয়া এইটো হেৰি কি কয়, ফকাছৰ মাজেৰে অগ্ৰসৰ হোৱা যেন লাগিছে আমাৰ, ইয়াত ফকাছৰ দিশে অগ্ৰসৰ হোৱা যেন লাগিছে, আচলতে ফকাছৰ পৰা অহা নাই। এতিয়া ইয়াত যদি কোনোবা এটা মানুহে চাই এইফালৰ পৰা, তে সি কি বুলি ভাবিব, হে, সিটো এইটো ভাবিব নাই এইটো ফকাছৰ দিশে অগ্ৰসৰ হৈ আছে। তো সেইটো কাৰণে ইয়াত ফকাছৰ দিশে অগ্ৰসৰ হৈ আছে বুলি কোৱা হৈছে। আচলতে ইয়াত ফকাছৰ দিশে অগ্ৰসৰ হোৱা নাই, আচলতে কি হ'ব, আচলতে এইফালে এনেকুৱা গৈ আছে আৰু এইফালে পিছত সমান্তৰালভাৱে প্ৰতিফলিত হৈ গৈছে। এইটো দেখিছে ন, এটা আহিলে তাৰপিছত সমান্তৰালভাৱে প্ৰতিফলিত হৈছে। কিন্তু এনেকৈ থাকিলে লাগিব নাই, এইটো ফকাছৰ দিশে অগ্ৰসৰ হৈ আছে। আচলতে ঘটনাটো এনেকুৱা চলি আছে, এইটো সমান্তৰাল ফকাছৰ মাজেৰে এইফালে যাবলৈ চেষ্টা কৰিছে আৰু এইফালে প্ৰতিফলিত হৈ গুচি গ'ল সমান্তৰালভাৱে। ইয়াত যেনেকুৱা ইয়াত কি হৈছিলে, সমান্তৰালকৈ হৈছিলে, তাৰপিছত ফকাছৰ মাজেৰে পাৰ হৈ যোৱা যেন লাগিলে, ইয়াৰ এনেকুৱা ফকাছৰ মাজেৰে পাৰ অগ্ৰসৰ দিশে অগ্ৰসৰ হৈছে, সেইবাবে সমান্তৰাল হ'ব। ওলোটাটো মানে ইয়াৰ ওলোটাটো। এতিয়া আমি এটা হেৰিটো আঁকিব লাগিব, অভিলম্বডাল আঁকিব লাগিব। অভিলম্বডাল সদায় চিৰ মাজেৰে ভাঁজ ব্যাসাৰ্ধৰ মাজেৰে গ'ল, হৈ গ'ল। অকণমান লেতেৰা হৈছে ছবিটো, বুজি পাইছে তেতিয়া। তো দুটা পইণ্ট এইকেইটা, 3 নম্বৰ পইণ্টটো একদম নিচেই হৈছোঁ, মৰাই দিছোঁ এইখিনি। 3 নম্বৰ পইণ্টটো এবাৰ নিচেই হৈছোঁ।
এইটো হ'ল তোমালোকৰ অৱতল লাপন আৰু এইটো হ'ল তোমালোকৰ উত্তল লাপন মুখ্য অক্ষ ফ'কাছ ভাস্কেন্দ্ৰ এতিয়া যদি এডাল ৰশ্মি ডাইৰেক্ট আহিল আৰু ক'ত আপতিত কৰিলে মেৰুত বা পোল পি মেৰু বা পোলত হেৰি কৰিলে আপতিত কৰিলে তেতিয়া কি হ'ব ইয়াত যদি এংগেল আই হৈ লৈ কৰিলে তেতিয়া ইয়াত এংগেল আৰ লৈ পিনে প্ৰতিফলিত হ'ব আৰু এই এংগেল আই আৰ মান সদায় সমান হ'ব কাৰণ হেৰিডাল আছে আমি জানো যে অথনিও আমি আগতো আমি পাইছোঁ এতিয়া এইটো মুখ্য অক্ষ হয় মুখ্য অক্ষৰ একদম এই মেৰুটোত আহি পৰিলে তো ইয়াত এংগেল আই যদি কৰিলে আৰু তেতিয়া প্ৰতিফলিত হৈ এংগেল আৰ হৈ হেৰি হৈ যাব এংগেল আৰ হৈ পাৰ হ'ব এতিয়া আমি ইয়াত চাম যে ইয়াত কি হ'ব ইয়াতো এনেকৈ মেৰুত আহি আপতিত কৰিলে কৰি পিনে কি হ'ল এইফালে আহি প্ৰতিফলিত হৈ গ'ল এতিয়া তোমালোকৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে দাদা ইয়াত অভিলম্বডাল নাআঁকিলে কিয় নাআঁকিলে কিতাপতো নাই তোমালোকে চাবা অভিলম্বডাল নাই কিয় নাই চবতেতো আছে আমি এতিয়ালৈকে যিমান ছবি আঁকিলোঁ যিমান ৰশ্মি ৰেখা আঁকিলোঁ চবতে আছে অভিলম্বডাল ইয়াত কিয় নাই ইয়াত এইবাবেই নাই কাৰণ ইয়াত চোৱা যেতিয়া এই ৰশ্মিডাল আপতিত হ'ব এই ইয়াত প্ৰতিফলিত হ'ব তেতিয়া এই পইণ্টটোত যদি তোমালোকে হেৰি কৰিব বিচাৰা এই পইণ্টটোৰ পৰা তোমালোকে যদি এই অভিলম্বডাল আঁকিব বিচাৰা তেতিয়া অভিলম্বডাল কিহৰ মাজেৰে পাৰ হ'ব এই পইণ্টটো এই চি মাজেৰে পাৰ হ'ব চি মাজেৰে পাৰ হ'লে কি হ'ব এই লাইনটোৱে আমি আঁকিব লাগিব মানে আমি মুখ্য অক্ষৰডালকে অঁকা হৈ আছে চিম লাইনডালকে আঁকিছোঁ তো ইয়াত দুবাৰ আঁকিব পাৰিবা নেকি এটা লাইন আঁকি সেইবাবে ইয়াত দেখুওৱা নাই ঠিক তেনেদৰে ইয়াতো যদি আমি চাওঁ এইটো আপতিত ৰশ্মি এইটো প্ৰতিফলিত ৰশ্মি হৈ গ'ল ইয়াত যোনটো এই পইণ্টটোৰ মাজত যদি তুমি অভিলম্বডাল আঁকিব পাৰা আঁকিবলৈ হয় চিৰ পৰা তো এই চিৰ পৰা এই পইণ্টটোৱে আমি জইন কৰিম নাই এই পইণ্টটোৰ পৰা চিলে এই লাইনডালে জইন হ'ব কৰিলে তো এই লাইনডাল মুখ্য অক্ষৰ হয় সেইবাবেহে দেখুওৱা হোৱা নাই তোমালোকে এইটো বুজি নাপাব পাৰা বহুতে সেইবাবে মই ভালকৈ বুজাই দিছোঁ তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে নেক্সট ভিডিঅ'ত আমি অপতল লাপনে গঠন কৰা প্ৰতিবিম্ব চাম আৰু উত্তল লাপনে সেইবোৰ চাম উত্তল লাপনে গঠন কৰা প্ৰতিবিম্বও চাম লগত উত্তল লাপন আৰু অৱতল লাপনৰ ব্যৱহাৰ এইকেইটা টপিকৰ ওপৰত আমি ডিছকাছ কৰিম আৰু আজি ভিডিঅ'টো ইমানেই আছিল ইয়াতে সামৰণি মাৰিছোঁ থেংক ইউ